নমস্কাৰ বন্ধুসকল, জংকি ট্ৰেডাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি বহুত দিনৰ মূৰত আপোনালোকলৈ বুলি ভিডিঅ' বনালোঁ, যিহেতু আজি ভিডিঅ'ৰ উদ্দেশ্যটো হ'ল যে যিহেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এওঁলোক আমাৰ জংকি ট্ৰেডাৰ যি আমাৰ অফলাইন ক্লাছ এই ক্লাছলৈ আহিছিল আৰু তেওঁলোকক আমি আমাৰ যি ফৰ্মুলা যি ছেটআপ বা মোৰ যিখিনি অভিজ্ঞতা সেই অভিজ্ঞতাৰ পৰা তেওঁলোকক কি ধৰণে মোৰ অভিজ্ঞতাখিনি তেওঁলোকক বিলাই দিব পাৰিলোঁ বা বিলাই দিবলৈ মই চেষ্টা কৰিলোঁ আৰু তেওঁলোকে বা কেনেকুৱা পালে বা তেওঁলোকৰ লগত দুআষাৰ পাতিম। তাৰ আগতে যিহেতু আমাৰ এই অফলাইন যি আমি একেলগতে লগ হওঁ এই প্ৰগ্ৰেমটো একচুৱেলি 4 দিনীয়া হয়। যোৱা শুক্ৰবাৰৰ পৰা তেওঁলোক আছে, আজি সোমবাৰ। যিহেতু আজি সোমবাৰ, আজি আমি লাইভ ট্ৰেডো কৰিছিলোঁ। লাইভ ট্ৰেডতো যিসকল লোকে মই তেওঁলোকক কৈছিলোঁ যে এক লটত তেওঁলোকেও মোৰ লগতে যি আমাৰ যি ফৰ্মুলা বা আমি যি ধৰণে শিকিছিলোঁ সেই বস্তুটোৱে আমি আজি এপ্লাই কৰিছিলোঁ আৰু এপ্লাই কৰাৰ ফলত কেনেকুৱা ধৰণৰ ফলাফল পালোঁ তেওঁলোকৰ লগতো কথা পাতিম আৰু তেওঁলোকৰ আমি ফলাফলসমূহো চাম। তো আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনাৰ ঘৰ ক'ত আৰু কেনেকুৱা পালে বা কি ধৰণৰ মানে আমি মানে কি পালে সেইটোৱে জানিব বিচাৰিছোঁ। মোৰ ঘৰ এনে মৰিগাঁও জিলা হয় আৰু মোৰ নাম জানমণি বৰদলৈ। হয়, আপোনাৰ তাত আহি বহুতখিনি মানে ছেটআপ যিকেইটা ছেটআপ দিছে ভাল ছেটআপে পাইছোঁ আমি। হয়, আমি এতিয়া ব্যৱহাৰ কৰাটো আমাৰ ওপৰত আহিব। হয়, হয়। আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিম সেইখিনি আৰু। আপুনি ফৰ্মুলাটো যিহেতু বেক টেষ্ট কৰিছে, প্ৰেক্টিচ কৰিছে, কাম দিয়েনে? কাম দিছে। আৰু আজি লাইভ ট্ৰেড কৰিছিল আপুনি? কিমান টকা কি হ'ল এবাৰ চাওঁ। এটা লট লৈছিলোঁ, এটা লটত 924 টকা। মানে পাৰ লট আমাৰ যিহেতু আমিও এইম কৰোঁ 1000 টকা পোৱাটো। ট্ৰেডটো কৰি কেনেকুৱা লাগিলে? ভাল লাগিলে? ভাল লাগিছে। কিন্তু আৰু অলপ প্ৰেক্টিচ কৰিব লাগিব। হয় কিন্তু প্ৰেক্টিচ নকৰিলেও আপুনিতো মোৰ সমানেই পাইছে। হয় হয়। দুইজনে সমানেই প্ৰফিট হৈছে। মোৰ আপোনাৰ সমানেই প্ৰফিট হৈছে। ঠিক আছে বাৰু, ধন্যবাদ। আপোনাৰ মাজলৈও আহিলোঁ। আজি ট্ৰেড কৰিছিলে নেকি? হয়। লাইভ ট্ৰেড কৰিছিলে? লাইভ ট্ৰেডটো চাওঁ কেনেকুৱা ধৰণৰ কি হ'ল। এটা লট পেপাৰ ট্ৰেড কৰিছিলে। এটা লটত 1026। এইটো পেপাৰ লট হয়, যিটো পেপাৰ ট্ৰেডিং হয়। এইটো ৰিয়েল ট্ৰেডিং নহয়। এইটো একাউণ্ট এইটো পেপাৰ ট্ৰেড হয়। বাকী ফৰ্মুলাটো কেনেকুৱা পালে, কেনেকুৱা লাগিলে? ছাৰ ফৰ্মুলাটো পাই ভালে লাগিছে। মানে আমাৰ মানে ফৰ্মুলাটো পাই কেনে আপুনি যেনেকুৱা মানে প্ৰেক্টিচ কৰিব দিছে সেইটো হিচাপত মানে কি মানে বহুত ভালে লাগিছে। মানে ইয়াৰ আগতে আমাৰ ভিউটো বহুত বেলেগ আছিল। মানে আমি ছাপৰ্ট ৰেজিষ্টাৰত মানে কি আৰু মানে য'ত মানে ওপৰত মানে বেছি আপ ডাউন কৰিছে তাতে আমি য'ত বেছিকে টাচ হৈছে মানে সেইটোৱে আমি ৰেজিষ্টেঞ্চ বুলি ভাবিছিলোঁ। আৰু ছাপৰ্টটো সেনেকুৱা চেম য'ত টাচ হৈছে বেছিকৈ তাতে ছাপৰ্ট বনাইছিলোঁ। কিন্তু সেনেকুৱা নহয়, মানে যিটো ফৰ্মুলা মতে ছাপৰ্ট ৰেজিষ্টেঞ্চ দিছে মানে সেইটোৱে মানে সঠিক হয়। মানে এইটো এতিয়া সেইকাৰণে মানে ভিউটো মানে চেঞ্জ হৈ গৈছে আমাৰ মানে ফৰ্মুলা পাই কেনে। ধন্যবাদ। মানে আচলতে কি হয়, বহক আচলতে এনেকুৱা ধৰণৰ হয় যে বহুত মানুহে এইটোৱে ভাবে যে ধৰক এটা জোন বনালে, জোনটোত বনালে যে মাৰ্কেটখনে যদি ওপৰলৈ যদি ফালি গুচি যায়, তেওঁলোকে এইটোৱে ভাবে যে মাৰ্কেট এতিয়া ব্ৰেকআউট হৈ গ'ল, বাই কৰ সেইটোৱে ভাবি আছে। আৰু কিন্তু সেইটো কৰাৰ পিছতে অলপ সময়ৰ পিছতে মাৰ্কেটখন আকৌ পুনৰ তললৈ আহি যায়। তাৰ ফলত তেওঁলোকে ডাঙৰ লছৰ সন্মুখীন হ'ব লগা হয়। আচলতে সেইটো ৰিয়েল কনচেপ্টেই নহয়। ট্ৰেডিঙৰ কনচেপ্ট ইমান আচলতে টানো নহয়, বহুত সহজ হয়। কেনেকুৱা পালে আৰু কি আশা কৰি আহিছিলে, কেনেকুৱা ধৰণৰ? হয়, নমস্কাৰ। হয়, মোৰ নাম জয়ন্ত শৰ্মা। হয়, যিটো আশা কৰি আহিছিলোঁ তাতকৈ বেছি পাইছোঁ বুলি ক'লেও ভুল নহ'ব। হয়, কাৰণ ৰিয়েল মাৰ্কেটখন আচলতে ইয়াত আহি গম পাইছোঁ। হয়, মই 6 মাহমান হৈছে কৰা। হয়, এতিয়া বুজি পাইছোঁ যে আমি আন্দাজত কৰি আছিলোঁ।
তো মানে আমি প্ৰেডিকশ্যন এটা কৰি আছিলোঁ তো সেইকাৰণে আমাৰ লাভৰ মুখ আমি দেখা নাছিলোঁ কিন্তু মাৰ্কেটখন প্ৰকৃততে ক'ৰ পৰা ওপৰলৈ যায় ক'ৰ পৰা তললৈ যায় ইন ৰিয়েলিটি মাৰ্কেটখন ইয়াত আহি বুজি পালোঁ আৰু গম পালোঁ যে টেকনিকেল এনালাইচিছ নকৰাকৈ যেতিয়া এই ট্ৰেডিঙৰ বজাৰখনলৈ অহা হয় বা ব্যৱসায়লৈ অহা হয় কেতিয়াও মানে ছাকচেছ হোৱা নাযায় আপোনাৰ পৰা যিখিনি ফৰ্মুলা পাইছোঁ আমি বেক টেষ্টিঙো কৰিছোঁ আৰু আজি লাইভ মাৰ্কেটতো কৰিছিলোঁ 100% কাম কৰে ছাৰ লাইভ মাৰ্কেটত এওঁ কিবা এটা প্ৰফিট কৰিছে চাগে চাওঁ হয় ছাৰ মই 1 লট লৈছিলোঁ এওঁ 1 লট লৈছিলে 947 ৰুপিজ যিহেতু তেওঁৰ 947 ৰুপিজ প্ৰফিট হৈছে কিন্তু এইটো ডাঙৰ কথা নহয় 1 লটত আমি যথেষ্ট পইণ্ট খাইছোঁ মানে 60 প্লাছ পইণ্ট চাগে সম্ভৱ 60 প্লাছ পইণ্ট হ'ব চাগে 60 কিমান পইণ্ট কেপচাৰ প্ৰিমিয়ামৰ মেইন স্পট চাৰ্টৰ নহয় প্ৰিমিয়ামৰ খাইছোঁ ঠিক আছে আপোনালোকৰ মানে আশা কৰিছোঁ যে আগন্তুক দিনত ভাল ধৰণে কাম কৰি যাব আৰু ট্ৰেডিংটো এজ এ ডিচিপ্লিনত কাম কৰিলে এইটো খুব সুন্দৰ এটা ব্যৱসায় ধন্যবাদ আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা পালে কি পালে আৰু লাইভ ট্ৰেডিঙো কৰিছিলে আজি কৰিছিলোঁ ছাৰ প্ৰথমতে এওঁ লাইভ ট্ৰেডিঙৰ মই PNLটো দেখাই লৈছোঁ যিহেতু যথেষ্ট লোকে ইয়াত থকা বহু লোকে কৰিছিলে তেওঁ 2টা লট কৰিছিলে 1964 টকা 1964 ৰুপিজ 2টা লটত যথেষ্ট এইটো এটা খুব সুন্দৰ প্ৰফিট হয় কেনেকুৱা লাগিলে বা কি ক'ব আপুনি হয় ধন্যবাদ 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 মোৰ আমি জয়ন্ত বৰা হয় মই গোলাঘাটৰ পৰা আহিছোঁ হয় আপোনাৰ ইয়ালৈ আহি বহুতেই ভাল লাগিলে হয় যিখিনি ফৰ্মুলাৰ ছেটআপ দিছে ছাৰ এইখিনি 100% কাম কৰিব বুলি ভাবিছোঁ হয় আৰু বাকীখিনি আমাৰ নিজৰ ওপৰত হ'ব হয় সেইটোৱে আৰু ছাৰ ৰিয়েল মাৰ্কেটখন আচলতে কি কেনেকুৱা হয় কি ৰিয়েল হয় গম মাৰ্কেটখন পালে ছাৰ এতিয়া ইয়ালৈ আহিহে গম পালোঁ হয় ছাপৰ্টৰ পৰা ওপৰলৈ যায় অঁ ৰেজিষ্টেঞ্চৰ পৰা যায় তললৈ আহে আগতে আমি ভুল কনচেপ্টটো ব্যৱহাৰ কৰি আছিলোঁ কাৰণে আমি লছৰ সন্মুখীন হৈছিলোঁ ছাৰ মানে আচলতে মই আপোনালোকক এইটো ইয়াত অহাৰ পিছত এইটো কথাও আপুনি গম পাব যে যদি কেনেবাকৈ আপুনি ভুল এটা ট্ৰেড লৈছে তাত আপুনি হোল্ড কৰি থাকিবলৈ প্ৰয়োজন নাই তাৰ মানে লজিকটো এতিয়া গম পালে যে মাৰ্কেট কেতিয়া ক'লৈ যায় কোনটো অৱস্থাত যায় কেনেকৈ যায় এই গোটেইকেইটা বস্তু আপোনালোকে অলৰেডি গম পাইছে আৰু এইটো কথা নহয় যে আপুনি ট্ৰেডিং শিকিব বিচাৰিছে যদি ভাবিছে যে 4 দিন মই ট্ৰেডিং শিকি পিনি আপুনি এজন ট্ৰেডাৰ বনি যাব সেইটো কেতিয়াও সম্ভৱেই নহয় ইয়াত আপোনালোকে যেতিয়ালৈকে যি জান দি প্ৰেক্টিছ নকৰে ডিচিপ্লিনত কাম নকৰে যেতিয়ালৈকে আপোনাৰ অভিজ্ঞতা নহয় তেতিয়ালৈকে আপুনি ট্ৰেডাৰ বুলি নিজকে ক'ব নোৱাৰে মই সেইটোৱে কওঁ যে ট্ৰেডাৰ হ'বলৈ অকণমান কষ্ট কৰিব লাগিব সকলোৱে ঠিক আছে বাৰু ধন্যবাদ ভাল লাগিল আমাৰ এওঁ ওচৰলৈ আহিছোঁ এবাৰ বিদ্যুৎ কেনেকুৱা লাগিলে কি পালা আৰু আজি PNLটো কেনেকুৱা ধৰণৰ কি আজি 2টা লটত কাম কৰিছিলোঁ মই 2536 টকা তাৰপিছত এক্সপেক্টেশ্যন কি আছিলে বা প্ৰথমতে আপোনালোকে ট্ৰেডিংটো কেনেকৈ কি পালে মানে কেনেকৈ আমাৰ কানেক্ট হ'ল কি হ'ল মানে প্ৰথমতে ট্ৰেডিং মানে আজি প্ৰায় 6-7 মাহৰ পৰা কৰিছিলোঁ আমি বহুত ভুলকৈ কৰিছিলোঁ আমাক প্ৰথমতে যোনে আমাক মানে মেণ্টৰশ্বিপ কৰিছিলে বা শিকাইছিলে সাংঘাতিক ভুলকৈ আমাক মানে ট্ৰেডিং কৰিছিলে এতিয়া ইয়ালৈ আহি পেলাই গম পাইছোঁ যে মানে সেই যিখিনি আমি শিকিছিলোঁ একেবাৰে মানে তাৰ 1% আমি শুদ্ধকৈ শিকা নাই একেবাৰে ভুলহে কৰি আছোঁ তাৰ আগতো আমি ট্ৰেডিং কৰি আছিলোঁ যদি কিবা এটা যদি প্ৰফিট পাইছিলোঁ সেইটো আমি কপালত মানে জোৰতহে আমি প্ৰফিট হৈছিলে এতিয়া গম পাইছোঁ এতিয়া আহি পেলাই মই আপোনাৰ লাইভ ক্লাছতো আছিলোঁ লাইভ ক্লাছত থাকোঁতে প্ৰায়খিনি কথা মই অলপকৈ প্ৰায় গম পাইছিলোঁৱেই কিন্তু কথাটো হ'ল কি ইয়ালৈ আহি এতিয়া গম পাইছোঁ যে আগতে আমি মাৰ্কেট এতিয়া এনেকুৱা লাগিছে ইয়াত থাকি পিনে যে মাৰ্কেটখন যেন আমাৰ মতে চলিছে আৰু আপোনাৰ যিটো ফৰ্মুলা এই ফৰ্মুলাটো আপুনি যোৱাকালি আমাক বেক টেষ্ট কৰিব দিওঁতে চাইছোঁ যে ফৰ্মুলাটো ক'ৰবাত নহ'লেও ক'ৰবাত বনিছেই আৰু ফৰ্মুলাটো মানে কোনোবা মাহটোত এদিন দুদিন নবনিব পাৰে কিন্তু 100% ফৰ্মুলাই কাম কৰেই গতিকে খুব ভাল লাগিছে আৰু আগন্তুক দিনত মানে আমি ভালকৈ কাম কৰি যাম আৰু ৰিস্ক মেনেজমেণ্টটো সদায় থাকিব লাগিব সেইটো মেইন কথা কেপিটেলৰ ওপৰত যোনে কাৰোবাৰ কেপিটেল বেছি হ'ব পাৰে তাৰ ৰিস্ক অলপ বেছি বাঢ়িব কাৰোবাৰ কম আছে কাৰোবাৰ কমিব মোৰ নিজৰ যিটো কেপিটেল মই মাৰ্কেটত ট্ৰেড কৰিবলৈ হ'লে মই আজিৰ দিনটোত মই কিমান লছ দিব পাৰিম সেই লছটোৰ ওপৰত নিৰ্ভৰ কৰিহে মই ট্ৰেড কৰিম হয় ধন্যবাদ আশা কৰিছোঁ আগন্তুক দিনতো ভাল ধৰণে ট্ৰেডিং কৰি যায় আপোনাৰ ওচৰলৈ আহিছোঁ কেইটকা লাভ হ'ল আজি কেই লট মাৰিছিলে মই দেখাইছোঁ ৰ'ব তেওঁ 4 লট মাৰিছিলে 3603
এইটো এটা খুব সুন্দৰ প্ৰফিট 3603 কেনেকুৱা লাগিলে কি পাইছে কি কেনেকুৱা ধৰণৰ কিবা পাইছেনে নতুন কিবা ভাল পাইছোঁ মাৰ্কেটখনৰ ওপৰত আমাৰ ধাৰণাটোৱে সম্পূৰ্ণ ভুল আছিল আচলতে কনচেপ্ট নাছিল কোনো ট্ৰেডিং কৰি আছিলোঁ আমি কেণ্ডেলষ্টিক চাই পেলাই কোনো প্ৰপাৰ নলেজ নাছিল আৰু কোনো মানে ছেটআপ নাছিল এতিয়া সুন্দৰ ফৰ্মুলা এটা পাইছোঁ বেক টেষ্ট কৰিও ভাল পাইছোঁ আৰু এনেকৈ কাম কৰি যাম ৰিস্ক মেনেজমেণ্ট কৰি খুব ভাল লাগিছে কিবা এটা নতুন কিবা এটা শিকিছোঁ মুঠতে পাৰিছোঁ মাৰ্কেটখনৰ ওপৰত কিবা এটা জ্ঞান আহিছে আৰু এতিয়া পাৰিম এতিয়া সেই তাকেই যিমান পাৰে ডিচিপ্লিনত কাম কৰি যাব অকণমান প্ৰেক্টিচ কৰিব তাৰপিছত ধুনীয়াকৈ কাম কৰিব মই সেইটোৱে বিচাৰিছোঁ আপোনালোকৰ পৰা আৰু প্ৰেক্টিচ কৰিলেহে যিমান সুন্দৰ হ'বগৈ ধন্যবাদ আপোনালোক ধন্যবাদ আমি আপোনাৰ ওচৰত আহিছোঁ কেনেকুৱা পালে কেনেকুৱা লাগিলে ছাৰ নমস্কাৰ মোৰ নাম শ্ৰী ৰাজগতি মই শিৱসাগৰ গেলেকীৰ পৰা আহিছোঁ হয় আগতে মই ট্ৰেড কৰিছিলোঁ হয় কিন্তু মানে কি আগতে মোৰ প্ৰব্লেম এটা আছিলে মই লছটো হোল্ড কৰিব পাৰিছিলোঁ কিন্তু মানে মই তেতিয়া গম পোৱা নাছিলোঁ ক'ত ছাপৰ্ট আছে ক'ত ৰেজিষ্টেঞ্চ আছে সেইখিনি গম পোৱা নাছিলোঁ এতিয়া ইয়াত আহি মই গোটেইখিনি তন্দকৈ চালি পাচি উলিয়াব পৰা হ'লোঁ আৰু এতিয়া মই মানে কি হ'ল লছটো মই এতিয়াৰ পৰা মানে হল্ড নকৰোঁ আৰু প্ৰফিট আৰু টাৰ্গেটটো যেতিয়া আগতে মোক মানে প্ৰফিটটো যেতিয়া দিছিলে মোৰ প্ৰফিটটো মানে টাৰ্গেট লৈ যাবই নাপায় তাৰ আগতে এক্সিট মাৰিছিলোঁ কিন্তু আজি আপোনাৰ ইয়াতে মই চাই আছোঁ অলৰেডি ইয়াত ধুনীয়াকৈ গৈ আছে টাৰ্গেট একদম মানে টাৰ্গেটত মানে সি নিজৰ ৰেজিষ্টেঞ্চত গৈ মানে টাৰ্গেটটো দিছে ইয়াত আহি এইটো ধুনীয়াকৈ শিকিলোঁ ছাৰ ভাল লাগিলে ধন্যবাদ আশা কৰিছোঁ ভাল ধৰণে কাম কৰি যায় আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা লাগিলে কি পালে নমস্কাৰ মোৰ নাম শ্ৰী বিচিত্ৰ পেগু মই লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ হয় মোৰ আজি PNL-টো চাই লওঁ ট্ৰেডিং আপোনাৰ আজি PNL আছিলে চাব লাগিব এক্সিটটো অলপ ছাৰ লেট হৈছে এক্সিট লেট হ'ল 699 এক লটত 15টা কোৱাণ্টিটিত 699 ঠিক আছে এইটো এটা ভাল প্ৰফিট হয় আৰু আপোনাৰটো চাই লৈছোঁ ৰ'ব এক লটত 567 এক লটত ঠিক আছে বাৰু কেনেকুৱা লাগিলে কি লাগিলে কওকচোন ভাল লাগিল ছাৰ প্ৰথম আপোনাৰ ভিডিঅ' চাই মই প্ৰথম আৰম্ভ কৰিছিলোঁ বেছি দিনৰ নহয় 2-3 মাহৰ পৰা আপোনাৰ ভিডিঅ' চাই আছোঁ এনেকৈ অলপ এক লটত কেতিয়াবা লৈ চাইছিলোঁ ইমান পাৰফেক্ট নহয় যদিও কেতিয়াবা লছ কেতিয়াবা লাভ এনেকুৱাত আহি আছিলোঁ ইয়াত আহি গম পাইছোঁ ৰিয়েল মাৰ্কেটখন কেনেকুৱা হয় তাৰপিছত আপোনাৰ এই ক্লাছটোৰ জৰিয়তে মই আগলৈ এই যাত্ৰাটোত আগবাঢ়ি যাব পাৰিম বুলি ধন্যবাদ সেয়াই আশাটো কৰিছোঁ যে সকলো ভাল ধৰণে যাওক ধুনীয়াকৈ আগবাঢ়ি যাওক এবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা লাগিলে কেনেকুৱা পালে হয় নমস্কাৰ ছাৰ হয় মই বঙাইগাঁৱৰ পৰা আহিছোঁ হয় মোৰ নাম জিষ্ণুৰাম ৰায় আগতে ট্ৰেডিং বুলি ক'লে ছাৰ আমাৰ একো কনচেপ্ট নাছিল আমি আচলতে নতুন হয় মোবাইলত দেখি থাকোঁ ট্ৰেডিং মানে এনেকুৱাকৈ কৰে এনেকৈ দেখি থাকোঁ ইউটিউবত কিন্তু আমি ৰিয়েলত আচলতে কেনেকৈ কি ফৰ্মুলা ইউজ কৰিব লাগে আমি একোৱে গম পোৱা নাছিলোঁ আজি আহি ভাবিলোঁ যে আজি দেখা পালোঁ ছাৰ আপোনাৰ কিবা লাইফত যে বহুত ফৰ্মুলা ইউজ কৰিব লাগে ইমান সহজ নহয় তো আমি সেই ফৰ্মুলাখিনি আপোনাৰ যিখিনি ফৰ্মুলা সেই ফৰ্মুলাখিনি আমি প্ৰেক্টিছ কৰিম হয় আশা কৰিছোঁ পিছলৈ আমি ভাল এটা ৰিজাল্ট পাম বুলি হয় তো এতিয়া আজি মই লাইফত নাছিলোঁ লাইফ ট্ৰেড কৰা নাছিলোঁ তো প্ৰেক্টিছ কৰি পিছলৈ ভাল এটা ফল পাম বুলি আশা ৰাখিছোঁ হয় ধন্যবাদ শিক্ষাৰ সেইটোৱে যদি আপুনি ইমপ্লিমেণ্ট কৰে ভাল হ'বই আৰু তাত একো কথা নাই আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা পালে নমস্কাৰ ছাৰ মোৰ নাম প্ৰাঞ্জল নাথ মই বঙাইগাঁৱৰ পৰা আহিছোঁ মই ছাৰ একেবাৰে নতুন হয় আৰু ইয়াতে আহি ছাৰ বহুত ভাল লাগিছে আৰু কনচেপ্টটো যিখিনি ছাৰ আপুনি শিকালে কনচেপ্টটো ছাৰ ক্লিয়াৰ হৈছে মেইনলি ছাৰ প্ৰেক্টিচ লাগিব প্ৰেক্টিচটো লাগিব হয় এইটো কৰিলে ছাৰ ছাকচেছ হ'ম বুলি ছাৰ হ'ব ধন্যবাদ আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা পালে মোৰ নাম প্ৰকাশ শইকীয়া মই নগাঁৱৰ পৰা আহিছোঁ কিন্তু ময়ো একেবাৰে ছাৰ নতুন মই ইউটিউবত মানে আপোনাৰ ভিডিঅ'বিলাক চাই এনেই এটা দুটা আগতে ট্ৰেড কৰোঁ লছ হয় তেতিয়া এক্সপিৰিয়েঞ্চ নাছিলে কিন্তু ইয়াত ছাৰ আহি পেলাই গম পাইছোঁ যে ট্ৰেড আচলতে মাৰ্কেটখন কি মানে আপোনাৰ ইয়াতহে আহি বুজি পাইছোঁ যে আচল মাৰ্কেট এইখনে আৰু আপুনি যেনেকৈ কৈছে তেনেকেই কথাখিনি মই ফ'ল' কৰিম আৰু আপুনি দিয়া মতে ছমাহ হ'লে আমি তেনেকেই কাম কৰি যাম তাৰপিছত ছাৰ আমি ৰিজাল্ট ভাল পাম বুলি আশা কৰিলোঁ ধন্যবাদ আপুনি আজি লাইভ ট্ৰেড কৰিছে লাইভ ট্ৰেড কৰা নাই মই ঠিক আছে বাৰু হ'ব একো নাই ভাল ধৰণে কাম কৰি যাব ধন্যবাদ আপুনিও আজি লাইভ ট্ৰেড কৰিছিলে দেখাই দিয়কচোন কিমান কি পালে তেওঁ আজি এক লটত কৰিছিলে 561 তথাপিতো আমাৰ দেৰি হৈছে এণ্ট্ৰিটো দেৰি হৈছে যি কি নহওক প্ৰথম ট্ৰেড যিহেতু আমাৰ যে শুভ গৈছে সেইটোৱে বহুত ভাল কথা মানে
শুভ ট্ৰেড যে গৈছে প্ৰথম ট্ৰেডটো কেনেকুৱা পালে কি পালে? নমস্কাৰ, মোৰ নাম প্ৰাঞ্জল বৰা। হয় মই নগাঁৱৰ পৰা আহিছোঁ। হয় মই নতুনেই। হয় আজি 1 মাহ পাইছোঁ। হয় তাৰপিছতে আজি আহিহে গম পাইছোঁ যে ইয়াত কি হয়। ফৰ্মুলাখিনি পাইছোঁ। হয় আৰু আপুনি কৰা মতে মই আনন্দ কৰি গৈ হয় তাকে আশা ৰাখিছোঁ। ধন্যবাদ চবলৈ। আপোনালোকলৈ নহয় মই মাইকটোও বিচাৰিছোঁ। আপোনালোকলৈ চবলৈ মই এটা কথাই ক'ম যে ট্ৰেডিংটো ইমান টানো নহয়, ইমান সহজো নহয়। ই আচলতে প্ৰেক্টিচ হয়, ই আচলতে অভিজ্ঞতা হয়, ই আচলতে সম্পূৰ্ণ এটা ৰিস্ক মেনেজমেণ্ট। আমি মানুহবিলাকে সকলো ক্ষেত্ৰত বহুত টেঙৰামি কওঁ, বহুত নিজকে টেঙৰ দেখাওঁ বা টেঙৰ হওঁ বা টেঙৰামি কৰোঁ, আমি বহু ক্ষেত্ৰত কৰোঁ। মই আপোনালোকক চেলেঞ্জ দিছোঁ যে যিকেইদিন যে আপোনাৰ লছ হয় ট্ৰেডিং কৰোঁতে, সেইকেইদিন আপুনি আপোনাৰ টেঙৰামিটো দেখাওক আৰু লছটো সেইকেইদিন কাট কৰিবলৈ চাওক। ভুল সকলোৰে হয়, কেতিয়াবা মোৰো ভুল হয়, ময়ো এজন ট্ৰেডাৰ হয়, কেতিয়াবা মোৰো ভুল হয়। কিন্তু মই এইটো বিচাৰোঁ যে যাতে অহা কাইলৈ যদি ট্ৰেড কৰোঁ, আজিৰ ভুলটো যাতে জোনাই আৰু কেতিয়াও নহয়, তাৰ কাৰণেহে চেষ্টা কৰোঁ। আৰু আপোনালোকেও সেইটোৱে কৰিব। আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিলোঁ আৰু আপোনালোকৰ দিনটো শুভ হওক। ধন্যবাদ।